কোট নাই জুবিন বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত জয় জুবিন দা ধ্বনি জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুৰিয়াৰ ৰাজপথত ছাত্ৰ-ছাত্ৰী ৩৭টা দিন জুবিন অবিহনে অসমৰ কণকণ ল'ৰা ছোৱালীবোৰেও ক'ব কোন জুবিন ৪-৫ বছৰীয়া শিশুৰ মুখতো ফুটি উঠিছে কেৱল জুবিনৰ গান হিন্দু কি মুছলমান সকলো এক জুবিন ক্ষেত্ৰত কিমান দুখ বুকুত বান্ধি জুবিনক চাবলৈ প্ৰতিদিনে ভিৰ অনুৰাগীৰ জুৰিয়াত জুবিনৰ বাবে ন্যায় বিচাৰি ওলাই আহে এই সকল ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত দিলে জয় জুবিন দা ধ্বনি ১৪তম নৱাগত আদৰণীয় সভাত আমাৰ ১২ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাইছিলোঁ তাতে বিভিন্ন গ্ৰুপ হৈছে প্ৰায় ১৮টা গ্ৰুপ হৈছে বিভিন্ন কালচাৰেল হেৰিবিলাক দেখুওৱা হৈছে তাতে আৰু এটা এইবাৰ যিহেতু জুবিনক লৈ পেলাই গোটেই অসম গোটেই ভাৰত গোটেই বিশ্বলৈ এটা চৰ্চা চলি আছে জুবিনৰ মৃত্যুটো এটা ৰহস্যৰ আৱৰ্তত আছে এইটো এতিয়ালৈকে ফাদিল হোৱা নাই আমি সকলোৱে এইটো মানে ন্যায়টো সকলোৱে বিচাৰিছোঁ যে ন্যায়টো হ'ব লাগে গতিকে আমাৰ সেই বাকী কালচাৰেল ইভেণ্টবিলাকৰ লগত গ্ৰুপবিলাকৰ লগত মিলাই জুবিনৰ এটা শ্ৰদ্ধাঞ্জলি আৰু ন্যায় বিচাৰি এটা ৰূপ ওলাইছিলে আৰু আচলতে এইটোৱে সত্য হয় যে ইমান দিন হৈছে ১ মাহৰ ওপৰত হৈছে এতিয়ালৈকে জুবিনৰ মৃত্যুৰ ৰহস্যটো এতিয়ালৈকে ওলোৱা গৈ নাই কেনেকুৱা এটা আচৰিত কথা হৈছে ইমান এটা মানে চৰকাৰ থকাৰ পিছতো ইমান গাম্ভীৰ্যপূৰ্ণ চৰকাৰ থকাৰ পিছতো ন্যায়টো এতিয়ালৈকে শুদ্ধটো কোনটো শুদ্ধ বেলেগে বেলেগে কিবা কিবি মত দি আছে গতিকে এইটো আমি আমাৰ ল'ৰা ছোৱালীয়ে এইটো এটা মানে সিহঁতে দাবী কৰিছে যে জুবিনৰ যিটো মৃত্যু ঘটাটো এইটো ফাদিল হ'ব লাগে আৰু ন্যায়টো পাব লাগে জুৰিয়াৰ পৰা এজাজুল হকৰ ৰিপৰ্ট টাইম 8